ডায়েবেটিছ, ৰক্তহীনতা, ৰক্তচাপৰ পৰা থাইৰয়ডৰ সমস্যালৈ অতি উপকাৰী এবিধ পাচলি। বজাৰলৈ গ'লে আমি বিভিন্ন ধৰণৰ শাক পাচলি কিনো, কিন্তু এবিধ পাচলি আমি প্ৰায়ে এৰি চলা হয়, যিটো হ'ল বিট। ই এক উপযোগী শীতকালীন পাচলি যাৰ উপকাৰিতাৰ বিষয়ে বহুতে হয়তো নাজানে। ইয়াৰ দ্বাৰা শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাকে ধৰি বহুতো আচৰিত ধৰণৰ স্বাস্থ্য উপকাৰিতা আছে। বিট খোৱাৰ কিছুমান আচৰিত উপকাৰৰ বিষয়ে আমি জানো আহক। বিটত পটাছিয়াম, মেগনেছিয়াম, জিংক, ক্লৰিন, আইৰণ আৰু ছডিয়ামকে ধৰি বহুতো উপকাৰী উপাদান থাকে। ইয়াত কোনো কলেষ্ট্ৰল নাথাকে। এই বিটৰ বহুতো পুষ্টিকৰ গুণ থকা দেখা যায়। আমাৰ খাদ্য বিভাগত দৈনন্দিন ব্যৱহাৰ্য হৈ থকা বিটৰ ওপৰত নিউৰোপেথী হেল্থ কনচালটেণ্ট ৰমেন শৰ্মাই কয় যে ডায়েবেটিছ, ৰক্তহীনতা, উচ্চ ৰক্তচাপ আৰু থাইৰয়ড সমস্যাত বিট অতি উপকাৰী। ৰক্তহীনতাত ভোগা লোকসকলে বিট খালে যথেষ্ট লাভৱান হয়, কাৰণ ইয়াত প্ৰচুৰ পৰিমাণে আইৰণ থাকে। নিয়মিতভাৱে বিট খালে শৰীৰত প্ৰয়োজনীয় তেজ যোগান ধৰি ৰক্তহীনতাৰ সমস্যা দূৰ কৰাত সহায় কৰে। বিটে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰাতো সহায় কৰে। উচ্চ ৰক্তচাপ নথকা পৰিয়াল বিচাৰি পোৱাটো কঠিন, কিন্তু শীতকালত বিট সহজে উপলব্ধ কৰি ৰাখিলে উচ্চ ৰক্তচাপ ৰোগীৰ বাবে যথেষ্ট উপকাৰ হ'ব পাৰে। যিসকল লোকে বেছিকৈ বিট খায় বা বিটৰ ৰস খায়, তেওঁলোকৰ উচ্চ ৰক্তচাপৰ সমস্যা কম হয়। ইয়াত নাইট্ৰেট থাকে বাবে ই ঔষধতকৈ ভাল কাম কৰে। ই শৰীৰৰ ৰক্ত সঞ্চালন স্বাভাৱিক কৰি ৰাখি ষ্ট্ৰোকৰ পৰা হাত সাৰিবলৈ সহায় কৰে। যকৃতৰ কাৰ্যক্ষমতা ভালদৰে বজাই ৰখাটো সহায় কৰে বিটে। বিটে আমাৰ হজম প্ৰক্ৰিয়া উন্নত কৰাত সহায় কৰে। তদুপৰি বদ হজম আৰু পেটৰ অন্যান্য ৰোগ যেনে জণ্ডিছ, ডায়েৰিয়া ইত্যাদিত ই অতি উপকাৰী। ইয়াৰ উপৰিও ই চৰ্বিযুক্ত যকৃতৰ সমস্যা নিয়ন্ত্ৰণ কৰাৰ লগতে যকৃতৰ কাৰ্যক্ষমতা সুস্থ কৰি ৰাখে। শৰীৰৰ শক্তি বৃদ্ধি কৰাতো সহায় কৰে বিটে। বিটৰ ৰসে অতি সোনকালে শক্তি প্ৰদান কৰে। গতিকে শাৰীৰিক অনুশীলন কৰাৰ পিছত যদি আপুনি অতি ভাগৰুৱা অনুভৱ কৰে, তেন্তে এগিলাচ বিটৰ ৰস খাব পাৰে আৰু হেৰুওৱা শক্তি নিমিষতে ঘূৰাই পাব পাৰে। হাড়ৰ বাবেও বিট অতি উপকাৰী, কাৰণ ই হাড়ক মজবুত কৰি ৰখাত সহায় কৰে। গতিকে প্ৰতিদিনে বিট খাব লাগে। হাড়ৰ যিকোনো সমস্যা ৰোধ কৰাত ই অতি উপকাৰী, কাৰণ ই শৰীৰত কেলচিয়াম ধৰি ৰখাত সহায় কৰে। গতিকে নিয়মিতভাৱে বিট খোৱা লোকসকলে বৃদ্ধ বয়সত হাড়ৰ সমস্যাত ভুগিব নোৱাৰে। হতাশা নিৰাময়ৰ বাবে বিট ব্যৱহাৰ কৰিব পাৰে। ইয়াত থকা বিটেইন আৰু ট্ৰিপ্টোফেনৰ পৰিমাণে মনটোক সুস্থ কৰি ৰখাত সহায় কৰে। গতিকে যদি আপোনাৰ মনটো ভাল নহয়, তেন্তে বিটৰ ৰস খাব পাৰে।